নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে এবাৰ প্ৰথমৰ পৰা ব্যৱস্থা কৰিম। নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে এবাৰ প্ৰথমৰ পৰা ব্যৱস্থা কৰিম। মই নিজে পঞ্চায়ত বিভাগৰ মন্ত্ৰী হিচাপে গয়া ৰাইজক কোনো অন্যায় আমি হ'ব নিদিওঁ। তো গয়া ৰাইজকো আহ্বান জনাইছোঁ যে যাতে কোনো কাৰণতে নৱনিৰ্বাচিত সদস্যসকলে এয়া জিলা পৰিষদৰে হওক বা আঞ্চলিক পঞ্চায়তৰে হওক বা সভাপতিৰ ক্ষেত্ৰতে হওক কোনো ধৰণৰ যাতে ৰাইজৰ পৰা গয়া ৰাইজৰ পৰা যাতে এটা টকাও যাতে ল'ব নোৱাৰে তাৰ কাৰণে সমূহ অসমবাসী ৰাইজকে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। যিহেতু কিবা থাকিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হোৱাটছএপ নাম্বাৰ সকলো ৰাইজৰ তাত আছে, মোৰ হোৱাটছএপ নাম্বাৰ ৰাইজৰ তাত আছে, বা স্থানীয়ভাৱে জিলা আয়ুক্তগৰাকী হওক বা বিডিঅ'কে হওক তৎকালীনভাৱে যাতে যোগাযোগ কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। এই বিষয়টো আজি আয়ুক্ত ডাঙৰীয়াই খোলাকৈ কৈছে যে আমি আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। কাৰণ কিয় আমি এই বজালী জিলাতে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছে। গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে। আজি দুজন স্বামীক পঠাই দিছিলে, আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকক গামোচা প্ৰদান কৰা নাই। আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব, নিজে সশৰীৰে উপস্থিত থাকিব লাগিব। কিমান বছৰ অনাস্থা আনিব নোৱাৰিব? 2.5 বছৰলৈ অনাস্থা আনিব নোৱাৰে, যাতে সুস্থিৰভাৱে যাতে পঞ্চায়তখন চলিব পাৰে আৰু পৰৱৰ্তী সময়ত আৰু এবাৰহে পাৰিব, অৰ্থাৎ 5 বছৰৰ মূৰত এবাৰহে পাৰিব। কোনোবা যদি ক্ৰিমিনেল কেছত যদি অভিযুক্ত হয় সেই কথাষাৰ সুকীয়া, এইটো আইনে নিজস্বভাৱে ব্যৱস্থা ল'বগৈ। কিন্তু জনপ্ৰতিনিধিসকলে সঘনে পূৰ্বতে যি অনাস্থা প্ৰস্তাৱনা যিটো ব্যৱস্থা আছিলে আৰু যাৰ ফলস্বৰূপে বহু সৎ প্ৰতিনিধি প্ৰেচিডেণ্ট বা সভাপতিও কি হৈছে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। কিন্তু সেইকাৰণে আমি এই ব্যৱস্থাটো বন্ধ কৰিছোঁ যাতে সুস্থিৰ ৰূপত পঞ্চায়ত চলাব পাৰে। বহু কেইগৰাকী তেওঁ যদি অফিচিয়েলি চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক তেওঁলোকে তেওঁ নিজে নাগৰিক হিচাপে আহিব পাৰে, কিন্তু তেওঁৰ নিজৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে। এতিয়া কিবা সভা এখন আছে, স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল, সেইটো সহায়টো কৰিব লাগিব। কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব। আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰিম যে যিসকলৰ স্বামীয়ে যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকক, সকলো পঞ্চায়তৰ সচিবক, যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে এইবাৰ প্ৰথমৰ পৰা ব্যৱস্থা কৰিম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।